গুড আফটাৰনুন ফ্ৰেণ্ডছ। কালি ভিডিঅ' এইটো আমি এনেকৈ মাছৰ এটা বেলেগ আইটেম বনাই খালোঁ, তাকে আপোনালোকলৈ আগবঢ়াইছোঁ। ভিডিঅ'টো খাই খুব ভাল লাগিলে। এনেকৈ এটা মিহি পেষ্ট বনাই লৈছোঁ। ধনিয়া, কেঁচা জলকীয়া, নহৰু, আদা নহৰু পেষ্ট, অকণমান নিমখ আৰু অকণমান নেমু চেপি মই এটা সুন্দৰ পেষ্ট বনাই ল'ম। আপোনালোকে চাগে এনেকৈ খায়, কিন্তু মই এইবাৰ প্ৰথম খালোঁ কালি, কিন্তু খুব ভাল লাগিলে আৰু এটা খুবেই হেল্ডি ৰেচিপি। সেইকাৰণে আপোনালোকেও খাব পাৰিব, এনেকৈ আগবঢ়াই দিছোঁ যিসকলে খোৱা নাই। এতিয়া গোটেই গাতে সানি লৈছোঁ ভালকৈ পেষ্টটো আৰু অকণমান জিৰা গুড়ি দি দিছোঁ। আৰু এতিয়া এটা ষ্টিমাৰত মাছকেইটা দি দিম। মোৰ প্ৰপাৰ ষ্টিমাৰ নাই, সেইকাৰণে এনেকৈ ষ্টিলৰ খৰাহী এটা দি মই এনেকৈয়ে যতনাই লৈছোঁ। প্ৰায় 20 মিনিটমান থৈ দিলোঁ আৰু খুবেই ধুনীয়াকৈ সিজি গ'ল। সেইকাৰণে আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াই দিছোঁ। এনেকৈ বনাই খাব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনালোঁ। আৰু এনেকৈ বনাই খাব, খুবেই এটা হেল্ডি ৰেচিপি। এয়া দেখিছে নহয় কি ধুনীয়াকৈ সিজি গৈছে। আজিৰ ভিডিঅ'টো ইমানেই আছিল।